শিৱসাগৰৰ পুৰণি আমগুৰি সমষ্টি আৰু বৰ্তমান নাজিৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা নামতি দলগাঁও পঞ্চায়তৰ অন্তৰ্গত দুলীয়া নতুন লুণপুৰীয়া পানী যোগান আঁচনিৰ ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰৰ লগতে ৰাজনৈতিক নেতাৰ প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ ৰাইজৰ। বিশুদ্ধ খোৱাপানীৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত নামতি দলগাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এইসকল ৰাইজ। অপৰিষ্কাৰ পানী খাই অঞ্চলটোৰ বহু লোক বেমাৰত পৰা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাজপথলৈ ওলাই আহি মুখ্যমন্ত্ৰী মুৰ্দাবাদ, প্ৰণীপ হাজৰিকা গো বেক, জনস্বাস্থ্য কাৰিকৰী বিভাগ হাই হাই ইত্যাদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছন আঁচনিৰ পৰা বঞ্চিত এই গাঁৱৰ লোকসকল, যাৰ বাবে ক্ষুব্ধ ৰাইজে তলা ওলমালে পানী যোগান আঁচনিত। বিভাগক লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে খোৱাপানী সমস্যা সমাধান নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ লগতে জনপ্ৰতিনিধিসকলক অঞ্চলটোত প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ নতুন লুণপুৰীয়া গাঁৱৰ ৰাইজৰ। লুণপুৰীয়া আৰু দুলীয়া যিটো পানী যোগান আঁচনি আছে, এইটো সমস্যা এতিয়া সমস্যা নহয়। এইটো সমস্যা আগতেতো আপোনাৰ এই যিটো স্কিম আছিলে বন্ধই হৈছিলে সম্পূৰ্ণ। তাৰ পাছত যেতিয়া চৰকাৰে ইয়াক মেৰামতি কাম কিছুমান আৰম্ভ কৰিলে, তাৰ পাছতো আমি ইয়াত মানে বিভিন্ন সমস্যা আৰু এই সমস্যাসমূহৰ বিষয়ে ইয়াত যিজন নিতু গগৈ আছিলে, তেখেতৰ নাম, যিজন ইঞ্জিনিয়াৰ আছিলে, সেই ইঞ্জিনিয়াৰজনক আমি ফোনযোগে বহুবাৰ অৱগত কৰিলোঁ। কিন্তু অৱগত কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ আমাক গুৰুত্ব নিদিয়ে। কণ্ট্ৰেক্টৰৰ লগত তেওঁ কিবা গোপন বুজাবুজি আছে, আমি সেইটো নাজানো। যদি তেওঁলোকৰ কিবা গোপন বুজাবুজি থাকিবও পাৰে স্বত্তে, কাৰণ ইমান কোৱা স্বত্তেও এখন ৰাইজে তেওঁক যোগাযোগ কৰা স্বত্তেও তেওঁ কোনো ধৰণৰ ব্যৱস্থা নল'লে। তাৰপাছত আমাৰ গাঁৱৰ যুৱকসকল লগ হ'লোঁ, লগ হৈ আমি SDO চাওক যোগাযোগ কৰিলোঁ। তেখেতে আমাক এটা কথা ক'লে যে এসপ্তাহৰ ভিতৰত আমি কামটো কৰাই দিম, নেক্সট এসপ্তাহৰ ভিতৰত যাম। তাৰ পাছতো তেখেতৰ লগত এবাৰ দুবাৰ নহয়, কমেও 7-8 বাৰ মই ফোনত যোগাযোগ হৈছোঁ। কিন্তু তেখেতে কি কয়, মই 700-800 স্কিম চাব লাগে। হয়, 700-800 স্কিম চাই তেওঁ বা আহিব নোৱাৰে, মানিছোঁ। তেওঁক তাৰ স্বত্তেও আমি কৈছোঁ যে ছাৰ আপুনি এদিন আহিব, আহি পেলাই আপুনি কিবা এটা আমাক ব্যৱস্থা কৰিব। তাৰপাছত তেখেতে কি কৰিব, এজন মিস্ত্ৰী পঠিয়াব, যিটো আপোনালোকে যদি সংবাদ মাধ্যম গ'লে দেখিব, তাৰ কানেকশ্যনটো এইটো চৰকাৰী ড্ৰয়িঙৰ মতে কাম হয়। কিন্তু যিটো মানে তাত কানেকশ্যন হৈছে, সম্পূৰ্ণ কানেকশ্যনটোৱে ভুল কানেকশ্যন। আৰু দুডাল ৰবৰে এটা পানী কি কানেকশ্যন ৰবৰ ৰাখিব পাৰিব নেকি? গোটেই সম্পূৰ্ণ তাত ৰবৰ ক'ৰবাৰ আপোনাৰ ফটা বস্তা সেইবিলাকে বান্ধি লৈ পেলাই তেওঁলোকে ব্যৱস্থা কৰে। তাৰ স্বত্তেও বিভাগীয় দুজনমান তাৰ ব্যক্তি পঠালে। সেইকেইজনে আহি পেলাই তেতিয়া আমাক কৈছে যে এই কামটো আমি দুদিনৰ পাছত কামটো কৰি দিম। এইটো সম্পূৰ্ণ মানে যিটো প্লাষ্টিক PVC পাইপৰ মতে নহ'বই, সেইটো GI পাইপ লগাব লাগিব। আৰু GI পাইপৰ ইয়ালৈ আহিলে বুলি শুনিলোঁ GI পাইপডাল, কিন্তু দেখিও নাপালোঁ বাৰু হেৰিও নহ'লোঁ। কিন্তু তেওঁলোকক তাৰ কৰা স্বত্তেও তেওঁলোকৰ নিজৰ ময়মতালিত থাকে। নিজৰ ময়মতালিয়ে তেওঁলোকে কি হৈছে, এটা চেলেঞ্জ কৰাৰ নিচিনা আমাৰ লগত হৈছে। কিন্তু এখন ৰাইজৰ তেওঁলোকৰ অভিযোগ দিয়া স্বত্তেও একো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে জনাইছোঁ, যদি এই সপ্তাহৰ ভিতৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, আমি জিলা উপায়ুক্তক লগ কৰিম আৰু ইয়াৰ বিষয়ে তাৰমানে আমি অৱগত তেখেতক কৰিম। আৰু তাৰ স্বত্তেও যদি নহয়, আমি বিভিন্ন কাৰ্যসূচী হাতত ল'বলৈ মানে বাধ্য। আমাৰ এইটোৰ নাম হৈছে দুলীয়া লুণপুৰীয়া পানী যোগান আঁচনি। এইটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা পানী যোগানৰ হেৰিটো ভালকৈ দিয়া নাই। আৰু আমাৰ বহুত মানুহে ঘৰে ঘৰে পানী যোগানৰ টেপ পোৱা নাই আৰু নলা ফাটি আছে, তাক ভালকৈ জইন কৰি দিয়া নাই। আৰু যি জইন কৰি দিছে বাৰে বাৰে ৰাইজ যায়, আমাৰ গাঁৱৰ ল'ৰাই গৈ পিনি তাক ৰবৰ বান্ধি পানী মেৰিয়াই আমাক পানী খুৱাইছে। আৰু যি পানী গৈছে হেৰিয়া ফাকে চব বেয়া পানী গৈছে, আমি ভাল পানী খাবলৈ পোৱা নাই। পানীৰ অভাৱত আমাক সৰু সৰু ল'ৰা ছোৱালী বেমাৰ সঘনি হৈ গৈছে। এইটো প্ৰায় 1.5 বছৰ 2 বছৰ পৰা চলি আছে। ইমান আমি কমপ্লেইন দিছোঁ, তাকো আমাৰ সেইটো সমাধান কৰি দিয়া নাই। আপোনালোকে বিভাগত কি কয়, তেওঁলোকে কি কয়? তেওঁলোকে হ'ব বুলি কয়, আমুক বাৰে যাম তামুক বাৰে যাম কৈ থাকে, কিন্তু আজিলৈকে সেই বাৰ আহিয়ে পোৱাহি নাই। সেই যোগে এপ্লিকেশ্যন দিছিলোঁ, এই এপ্লিকেশ্যনৰ কোনো কিন্তু আমাক গ্ৰাহ্য নকৰিলে। বাৰে বাৰে দি আছোঁ, তাকো আমাক গ্ৰাহ্য কৰা নাই এপ্লিকেশ্যনৰ হেৰি। অহাও নাই মানুহ চাবলৈ। প্ৰতিবাদকে একোৱে যাব আমুক বাৰে যাব, আমুক তাৰিখে যাব, তাকে কৈ থাকে, ইয়াক নকয়। যদি আমাৰ এই পানীৰ সমস্যাটো সমাধান নহয়, তেতিয়া আমি এই পঞ্চায়ত ইলেকশ্যনৰ যিখিনি বিভাগীয় মানুহ আহিব, আমি সেই মানুহখিনিক আমি ভোট বৰ্জন কৰিম আৰু আমি সোমাবলৈ নিদিম। আমাৰ ফালৰ পৰা সোমাবলৈ কোনো পৰ্যায় দিম, যেতিয়ালৈকে আমাৰ পানীৰ যোগানটো ভালদৰে আমাৰ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।